নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে 2026 বৰ্ষটো সুখৰ হওক শান্তিৰ হওক আৰু সমৃদ্ধিময় হওক 2026 বৰ্ষৰ প্ৰথমটো অভিমত অনুষ্ঠান আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কিছু যোগাত্মক আৰু ধনাত্মক চিন্তাৰে আজিৰ অভিমতত আমি সংগীতৰ কথা পাতিম এগৰাকী উঠি অহা প্ৰজন্মৰ নতুন প্ৰতিভাশালী গায়কক মই ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ নতুন বুলি মই এই কাৰণেই কৈছোঁ আপোনালোকে তেওঁক টেলিভিশ্যনত খুব কমেই দেখিছে সামাজিক মাধ্যম যোগেদি ইতিমধ্যেই তেখেতে এটা সুকীয়া পৰিচয় লাভ কৰিছে যোৱা কিছু বছৰৰ পৰা গীত গাই আছে কিন্তু তাৰ পিছত জুবিন গাৰ্গৰ অনুপস্থিতিত আচলতে তেওঁ যি ধৰণৰ জনপ্ৰিয়তা লাভ কৰিছে সেই জনপ্ৰিয়তাটো আগতে সেই ধৰণে পোৱা নাছিল এতিয়া সামাজিক মাধ্যমত আনকি 13 মিলিয়ন পৰ্যন্ত জুবিন গাৰ্গে গোৱা এটা গীত খুব কম সময়ৰ ভিতৰত দৰ্শকে চোৱা গীত হিচাপে স্বীকৃত হৈছে প্ৰায় কেইটা গীতেই জুবিনৰ যিখিনি গীত তেওঁ শেহতীয়াকৈ গাইছে বহুত মিলিয়নছ ভিউজ হৈছে আৰু সেই যুৱকজনকে আজি 2026 বৰ্ষৰ প্ৰথমটো অভিমত অনুষ্ঠানত মই অতিথি কৰিছোঁ আৰু তেওঁ কিছু গীত গাব যিখিনি গীত জুবিন গাৰ্গে হিন্দী বাংলা আৰু অসমীয়া এই তিনিওটা ভাষাত গোৱা তাৰ উপৰিও তেওঁ নিজৰো কিছু দুই এটা গীত আজি আমাক শুনাব আৰু আপোনালোকেও চাওক যে অভিমতত প্ৰথমবাৰৰ কাৰণে মই তেওঁক অতিথি কৰিছোঁ পাৰ্থ প্ৰতিম বৈশ্য মই পাৰ্থক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ হয় আপোনালোক থাকিলে আৰু তোমাৰ লগতে গোটেই তোমাৰ টিমটোলৈ মই শুভেচ্ছা জনাইছোঁ ভাল হওক তোমালোকৰ পাৰ্থ মই আৰম্ভণিতেই কৈছোঁৱেই হয় 2026 বৰ্ষৰ প্ৰথমটো অভিমত তোমাক লৈ কৰিছোঁ আৰু গীত শুনিম হয় দৰ্শককো শুনাম নিশ্চয় তোমাক কিয় মাতি আনিছোঁ তোমাক মই কৈছিলোঁ যে শেহতীয়াকৈ জুবিন গাৰ্গৰ অনুপস্থিতিত জুবিনৰ গীতবিলাক যিসকলে খুব চিৰিয়াছকৈ গাবলৈ চেষ্টা কৰিছে সেইসকলৰ ভিতৰত মই ভাবোঁ তুমি অন্যতম সামাজিক মাধ্যম যোগেদি তোমাৰ মই গীতবিলাক চাইছোঁ দেখিছোঁ তাৰপিছত মই ভাবিলোঁ যে আৰু অলপ আমাৰ প্ৰতিদিন টাইমৰ দৰ্শকসকলেও তোমাক জানকচোন তোমাৰ সন্দৰ্ভত আমি নজনা কথা অলপ জানো হয় সেইকাৰণে তোমাক মাতি আনিলোঁ আৰু তুমি যে আহিলা তাৰ কাৰণে প্ৰথমতে ধন্যবাদ জনাই লৈছোঁ প্ৰথম কথা মোৰ হ'ল যে তুমিতো গীত আগৰ পৰাই গাইছা কিন্তু আগতে তুমি সেই জনপ্ৰিয়তাটো পাইছিলানে এতিয়া যিটো শেহতীয়াকৈ তুমি জনপ্ৰিয়তা অৰ্জন কৰিছা হয় আগতে যিখিনি গীত আমি পৰিৱেশন কৰিছিলোঁ আমি পুৰণি যিখিনি আমাৰ চিৰসেউজ গীত আছে সেই গীতখিনি মই আচলতে পৰিৱেশন কৰিছিলোঁ আগতে আমাৰ পুৰণি যিখিনি হিন্দী গীত অসমীয়া গীত তেনেকৈ সংমিশ্ৰণ কৰি আমি পৰিৱেশন কৰোঁ আগতে আমি চন্দন মই পৰাগ আমাৰ গোটেই সদস্যখিনি আমি লগ লাগি এনেকৈ পৰিৱেশন কৰিছিলোঁ মই আমাৰ দাদাৰ গীত জুবিনদাৰ গীত ইমান মই বেছিকৈ পৰিৱেশন কৰা নাছিলোঁ যিখিনি গীত আমাৰ মঞ্চত আমাৰ শ্ৰোতা দৰ্শকে বিচাৰে সেইখিনি গীতহে মই গাইছিলোঁ উদ্দেশ্য বেলেগ একো নাছিলে দাদাই গাই আছিলে গীতখিনি আৰু দাদাই যিটো মানদণ্ডত গীতখিনি পৰিৱেশন কৰে হয়তো কোনোবাখিনিত মোৰ এটা ভয় মনত আছে যে সেই তেনেকৈ গাব নোৱাৰালৈকে মই নাগাওঁ কিন্তু বিধাতাই তেখেতক লৈ গ'ল যিটো আমাৰ কাৰণে এটা অপূৰণীয় ক্ষতি এতিয়া মই তেখেতক তেখেতে গোৱা গীতখিনি তেখেতে সৃষ্টি কৰা গীতখিনিৰ মাজত তেখেতক বিচাৰোঁ আচলতে তেখেতক বিচাৰি পাওঁ সেই উদ্দেশ্যৰে মই গীতখিনি গাওঁ তেখেতক আচলতে মই সোঁৱৰণ কৰোঁ মই শিকি আছোঁ তেখেতৰ গীতবোৰ আজিলৈকে ভালকৈ গাব পাৰিছোঁ বুলি মই নিজকে নাভাবোঁ কাৰণ তেখেতৰ গীতত যেনেকৈ আপোনাৰ অনুভৱ যিখিনি তেনেকৈ প্ৰকাশ কৰে তেখেতে প্ৰতিটো শব্দত মানে তেখেতে যিদৰে মানে প্ৰকাশ কৰে সেইখিনি আয়ত্ত কৰাটো
বহুত কঠিন কাম আৰু সেইখিনি কৰিবলৈ বহুত সময় লাগিব তেখেতে গোৱাৰ নিচিনাকৈ গাব পাৰি একদম কিন্তু তেখেতৰ সেই প্ৰকাশ ভংগী সেইখিনি বুজি উঠি গোৱালৈকে সময় লাগিব মই চেষ্টা কৰি আছোঁ একদম আজি মইতো মোটামুটি জুবিন গাৰ্গৰ গীতখিনি গাবৰ কাৰণেই তোমাক মাতি আনিছোঁ হয় হয় তথাপিও যেতিয়া মই গম পালোঁ যে তুমি নিজে গীত লিখা হয় নিজৰ গীতটো তুমি গোৱা হয় এতিয়া আজিৰ আমাৰ এই অনুষ্ঠানটো তুমি তোমাৰ নিজৰ গীতেৰে আৰম্ভ কৰিবা নে এতিয়া তুমি জুবিন গাৰ্গৰ গীতেৰে আৰম্ভ কৰিবা মই নিজৰ গীতেৰে অনুষ্ঠানটো আৰম্ভণি কৰিব বিচাৰোঁ মোৰ গুৰু জুবিন দা মোৰ কাৰণে তেখেত ভগৱান কাৰণ মই জীৱনত গীতৰ আনুষ্ঠানিকভাৱে শিক্ষা মই লোৱা নাই কিন্তু মই যেতিয়াৰ পৰা গীত বুজি পাওঁ তেতিয়াৰ পৰা মই দাদাৰ গীত শুনিছোঁ বহুত শিল্পীৰ বহুত বিখ্যাত গীত শুনিছোঁ কিন্তু দাদাৰ তুমি আনুষ্ঠানিক শিক্ষা ক'তো নল'লাই নেকি নল'লোঁ মানে ইচ্ছাকৃতভাৱে নোলোৱা নহয় ল'বলৈ ইচ্ছা আছিলে কিন্তু সেই সুযোগকণ সময় দিয়া নাই ধৰি লওক আৰ্থিকভাৱে যদি মই মানে সক্ষম হওঁ সেইখিনি টাইমত তাৰমানে মোক সময় সুবিধা দিয়া নাই আৰু যেতিয়া মই সময়ে মোক সুবিধা দিছে সেইখিনিত মই আৰ্থিকভাৱে দুৰ্বল তো তেনেকুৱাকৈ শিকাৰ মোৰ সেই সুবিধাকণ মিলা নাই তোমাৰ গুৰুৰ লগত তোমাৰ এটা মিল আছে জুবিন গাৰ্গেও কেতিয়াও ক'তো সংগীত শিকাই নাছিল হয় মোটামুটি একেবাৰে সৰুতে তেওঁ লোকগীত শিকিছিল এনে বাদ্যযন্ত্ৰী হিচাপে তেওঁ যিখিনি বাদ্য বজাইছিল তেওঁ সেইখিনিহে শিকিছিল কিন্তু তেওঁ সংগীত শিকা নাছিল কিন্তু হয় গতিকে তুমিও চাগে ক'ৰবাত সংগীত নিশিকাকৈ হয় মানে আৰম্ভণি জুবিন গাৰ্গৰ নিচিনাকেই চাগে কৰিছা মোৰ হয় তেনেকৈ হৈছে মই কৰোঁ বুলি কৰা নাই আচলতে সময় কৰাইছে মোক শিকিবলৈ মোৰ যথেষ্ট মন এতিয়াও মন কিন্তু ধৰি লওক তেনেকেই শুনি শিকাৰ ধাউতিটো বাঢ়িছে শুনি শিকিছোঁ দাদাক শুনিছোঁ শিকিছোঁ দাদাক দেখিছোঁ চাইছোঁ তেনেকৈ আৰু বিখ্যাত শিল্পীসকলকো চাইছোঁ শুনিছোঁ তেনেকৈ আচলতে গোৱা আৰম্ভ কৰিছোঁ এতিয়ালৈকে তেনেকৈ গাই আছোঁ ঠিক আছে এতিয়া এটা মোক তুমি মানে গীতেৰে আজিৰ অনুষ্ঠানটো আৰম্ভণি কৰি দিব লাগিব কোনটো গীতেৰে এতিয়া তুমি আৰম্ভ কৰিবা মই আজি এই আপোনালোকৰ এই মঞ্চখনত আজি প্ৰথমবাৰ আজি আহিবলৈ সৌভাগ্য মিলিছে আৰু আপোনাৰ সন্মুখত বহিবলৈ এই সুবিধাকণ পাইছোঁ মই যথেষ্ট আনন্দিত মনত সাহস পাইছোঁ যথেষ্ট প্ৰেৰণা পাইছোঁ গতিকে মই নিজেই গীত বহুত কম লিখিছোঁ আচলতে শব্দ জ্ঞান মোৰ ইমান নাই তথাপিও পৰিস্থিতিৰ লগত যিখিনি বুটলোঁ সময়ৰ লগত খোজকাঢ়ি যিখিনি শব্দ পাওঁ সেইখিনিৰে এটি গীত মই লিখিছিলোঁ জীয়ৰী বুলি আচ্ছা সেই গীতটি আজিলৈকে মই ক'তো মানে পৰিৱেশন কৰা নাই হয় নেকি আৰু আজি মোৰ সৌভাগ্য যে আপোনালোকৰ এই মঞ্চখনৰ পৰা মই অসমবাসীক সেই গীতটি শুনাম মানে তুমি এইটো প্ৰথম আজিহে তুমি পৰিৱেশন কৰিবা নেকি ৰাজহুৱাকৈ হয় মই গীতটি আচলতে মই অডিঅ' কৰিছিলোঁ কিন্তু মই এনেকৈ পৰিৱেশন কৰা নাই গীতটি আজিলৈকে পৰিৱেশন মই কৰা নাছিলোঁ এতিয়া কৰিম আৰু গীতটিত কাহিনীটো আপোনাৰ ছোৱালী এজনী আচলতে আমাৰ মাহঁতক দেখি এই গীতটো লিখিবলৈ মন গৈছে মই দেখোঁ তেনেকৈ যে ছোৱালী এজনী আনৰ ঘৰত জন্ম লয় মানে নিজৰ ঘৰত জন্ম লয় তাৰ পাছৰ পৰা সেই ডাঙৰ হোৱা সময়খিনিলৈকে বহুত সপোন দেখে কিন্তু কিছুমান মানুহৰ মানে কিছুমান ছোৱালীৰ হয় কি হয় আপোনাৰ সপোনটো আধৰুৱা কৰি আৰু আকৌ নতুন এটি জীৱন আৰম্ভ হয় বিয়া সেই ঘৰখন এৰি আকৌ এখন বেলেগ ঘৰত গৈ নতুনকৈ জীৱন এটা আকৌ জীৱনৰ পাতনি মেলিব লাগে নতুনকৈ গতিকে সেই সমগ্ৰ বস্তুখিনিক মই চাই পেলাই এটি লিখিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে সেই গীতটি এবাৰ শুনাম একদম আৰম্ভ কৰা নিশ্চয় বাড়ির শুকর ডালিম জোপা ভাত পরীক্ষা দেউতাই পোহা মইনা চৰাই উৰি গুচি যায় বিয়াৰ আগমুহূৰ্তত ছোৱালীজনীৰ মনত কি ভাৱটো আহি থাকে সেই ভাৱখিনিকে প্ৰকাশ কৰিব লাগিব
শুনাই শুনাই ডাঙৰ কৰিলি মোক এতিয়া সময় হ'ল বিদায় লোৱাৰ কুশলে থাকিবি দেই বুকুৰে পিতাই মা মই দুদিনৰ হে আলহীটো দেউতা মই দুদিনৰ হে লখিমীটো এইখিনি আচলতে ছোৱালীজনীৰ মনত চলি থকা কিছুমান প্ৰশ্ন এই কথাখিনিকে মই লিখিবলৈ চেষ্টা কৰিছিলোঁ মনত বেজাৰ লাগিলেও সপোন খেদি ভাগৰিলেও মনত বেজাৰ লাগিলেও সপোন খেদি ভাগৰিলেও হিয়াজোৰ পৰিছিল তহঁতলে চাই সৰগী সুখ পাইছিলোঁ কোলাতে তোৰাই যাবলৈ ওলালোঁ মই শুনিছনে আই নেকান্দিবি দেই মোৰ বুকুৰে পিতাই মা মই দুদিনৰ হে আলহীটো দেউতা মই দুদিনৰ হে লখিমীটো নাৰী আৰু নদী হেনো একেই নদীয়ে কেৱল বব জানে আৰু নাৰীয়েও সহিব জানে আন এখন ঘৰত জনম লোৱাৰ পিছত আন এখন ঘৰ ধৰাৰ ক্ষমতা কেৱল নাৰীৰহে আছে হে দেৱী ৰূপা নাৰী তোমাক প্ৰণাম ভাল লাগিল গীতটো কেতিয়া লিখিছিলা এই গীতটি 3 বছৰমান আগত লিখিছিলোঁ কিন্তু আজি গীতটি কৰিবলৈ 7-8 মাহমান চাগে হৈছে মোক সময় লাগে মানে এটি গীত কৰিবলৈ লিখোঁ সুৰ কৰোঁ হৈ যায় তাৰ পিছৰ কামখিনিৰ কাৰণে মোক সময় লাগে কাৰণ ষ্টুডিঅ' এটা এনেই নচলে তাত খৰচা থাকে সেইখিনি মই গোটাব গ'লে অলপ সময় লাগে তো তেনেকৈ কৰোঁ কৰি আহি আছোঁ এতিয়া নাই গীতটো চুই যোৱা গীত তুমি ঠিকেই কৈছা আৰু এগৰাকী যুৱতীৰ গোটেই যিটো জীৱন হয় তুমি কম কথাৰে তুমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছা মই ভাবোঁ দৰ্শকে নিশ্চয় ভাল পাইছে চাগৈ সেইখিনি আচলতে মই ঘৰত দেখি আহিছোঁ মোৰ 3জনীকৈ ভণ্টিক মই বিয়া দিছোঁ গতিকে মই সিহঁতক দেখি মই সেইখিনি অনুভৱ কৰোঁ আচ্ছা কাৰণ মোৰ ভণ্টিকেইজনীৰ বহুত ডাঙৰ ডাঙৰ সপোন আছিলে অভাৱৰ কাৰণে সেইখিনি নহ'ল বহুত কম বয়সত বিয়া দিব লগা হৈছে সিহঁতক বহুত সপোন আছিলে আচলতে মই এইবোৰ কথা ক'লে চবতে কন্দা যায় মানুহে ভাবে বিৰাট কান্দোৰা নাই ওলাই সঁচাই মানুহৰ যেতিয়া মানুহৰ আৱেগ বস্তুটো এনেকুৱা হয় যে সেইটো যেতিয়া বহিঃপ্ৰকাশ হ'ব লাগে মানুহৰ তেতিয়াহে বহিঃপ্ৰকাশ হয় হয় তুমি কেতিয়াও কান্দোৰা বুলি তোমাক কেতিয়াও কোনো নকয় মই নিজে ভাবিছোঁ মানে মই এই কথাবোৰ কওঁতে চকু পানী ওলাই যায় কেলে ওলাইছে তোমাৰ চকুৰ আগলৈ সেই দৃশ্যটো আহি গৈছে যে ভণ্টিক যে তুমি ক'লা যে ভণ্টিহঁতক যিটো তুমি ককায়েক হিচাপে দিব লাগিছিল বা তোমাৰ দেউতা মায়ে দিব পাৰিব লাগিছিল নোৱাৰিলে তেওঁলোকৰ যিটো আশা এতিয়া তোমাৰ সেই আশাটোৱে তোমাক আমনি কৰাৰ কাৰণেহে তোমাৰ চকুলৈ ওলাইছে মোৰ সৰু ভনীজনীৰ মানে নাৰ্ছ পঢ়াৰ মানে বহুত হেঁপাহ আছিলে তাই খুব পঢ়াত খুব মানে ভাল আছিলে তাইক পঢ়ালৈকে মানে পঢ়াইছোঁ
কিন্তু তাৰ পিছৰ পৰ্যায়ত মানে কি হয় আমাৰ দেউতাৰ এটা সৰু চাকৰি আছে আমাৰ পৰিয়ালটো ডাঙৰ তো মোৰ ভণ্টি 3জনী মই আকৌ এবাৰ ক্ষমা খুজিছোঁ মানে মই কথাখিনি কওঁতে মই য'তেই কৈছোঁ আজিলৈকে মোৰ শ্ৰোতাদৰ্শকে দেখিছে মোৰ চকু পানী ওলাইছে তাৰ বাবে মই ক্ষমা খুজিছোঁ কথাখিনি কওঁতে মোৰ ওলাই যায় মোৰ সৰু ভণ্টিজনী নাৰ্ছ হ'বলৈ খুব মন আছিলে মোক কয় দেউতাই নোৱাৰে কিন্তু মোক কয় দাদা মোৰ পঢ়িব মন নাৰ্ছ হ'বলৈ মন যায় শিকিব মন যায় মই বহুত চেষ্টা কৰিছিলোঁ আৰ্থিক অসুবিধাৰ কাৰণে নোৱাৰিলোঁ ডাঙৰ ভণ্টি 2জনীও তেনেকৈ বিয়া হ'ল তো তেনেকুৱা অভাৱী মানুহে বুজি পায় এইটো বুজি পাইছোঁ যিটো কাৰণে তুমি নিজেও মিউজিক শিকিব নোৱাৰিলা হয় অভাৱৰ কাৰণে অভাৱ অ'কে আচ্ছা আচ্ছা একো নাই মানুহৰ চোৱা জীৱনটোৱেই হৈছে তেনেকুৱা কাৰোবাৰ সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰাৰ সৌভাগ্য হয় আৰু কোনোবাই দুবেলা দুসাঁজ খাবৰ কাৰণেও সংগ্ৰাম কৰিবলৈ পৃথিৱীখনত জন্মগ্ৰহণ কৰে কিন্তু শেষটো কিন্তু চবৰে একেই আকৌ চবৰে একেই আৰু মানুহে মনত ৰাখে ধন টকা পইচাৰ কাৰণে নহয় কৰ্মটোৰ কাৰণে আৰু সেই কৰ্মখিনি মানুহৰ চিন্তাৰ ফচল কোনে কেনেকৈ কি কৰিব কেনেকৈ আগবাঢ়িব গতিকে তুমি মন নাভাঙিবা উপায় নাই তুমি যিখিনি দিব পাৰিব লাগিছিল তুমি নোৱাৰিলা এইকাৰণেই নোৱাৰিলা সেই সময়ত তোমাৰ সেই শক্তি সামৰ্থ্য নাছিল এতিয়া তুমি এটা সংগ্ৰাম কৰি পেলাই জীৱনটো আগুৱাবলৈ চেষ্টা কৰিছা যেনেকৈ হ'লেও কেতিয়াবা হয়তো অলপ সময় লাগে তোমাৰ সপোনটোৱে সাকাৰ ৰূপ পাবগৈ পাৰে যেতিয়া বিচাৰিছিলা তেতিয়া নাপাব পাৰা কিন্তু কেতিয়াবা কিন্তু তুমি পাবগৈ পাৰা বুজি পাইছা গতিকে সেই বিশ্বাসটো ৰাখিবা একো নাই ভগৱানে তোমাক সহায় কৰক জুবিনৰ কথা মই আৰম্ভণিতে কৈছিলোঁৱেই যে তোমাক মই সামাজিক মাধ্যম যোগেদি তোমাৰ সন্দৰ্ভত গম পাইছিলোঁ জুবিনৰ গীতবিলাকৰ কাৰণে মই এইটো জানো যে জুবিনৰ গীত গোৱাটো ইমান সহজ নহয় কাৰণ জুবিন গাৰ্গ গোৱাটো যেনেকৈ ইমান সহজ নহয় জুবিনৰ গীত গোৱাটো ইমান কিন্তু সহজ নহয় তথাপিও মই মূলতঃ যিহেতু সেই গীতখিনি শুনিয়েই মই তোমাক মাতি আনিছিলোঁ গতিকে মই এবাৰ জুবিনৰ গীত এটা তোমাক গাবলৈ অনুৰোধ কৰিম কেইবাটাও মই কৈছোঁৱেই হিন্দী বাংলা অসমীয়া তুমি কেইবাটাও গীত গাইছা মই দেখিছোঁ আজি তেনেকুৱা কেইবাটাও গীত মই তোমাৰ পৰা শুনিম আৰু দৰ্শকসকলকো শুনাম কিন্তু এতিয়া তুমি কোনটো গাবা জুবিনৰ মই আমাৰ দাদাই এটি খুব ধুনীয়া গীত লাহেদৈ গীতটি গাই থৈছিলে খুব ধুনীয়াকৈ সেই গীতটি পৰিৱেশন কৰিও আছিলে দাদাই গোৱাৰ পিছত খুব দাদাই নিজে ভাল পোৱা গীত এটি সেই গীতটি গাবলৈ অকণমান চেষ্টা কৰোঁ ভুল ক্ৰুটি ৰৈ যাব পাৰে মই ৰাইজৰ ওচৰত এৰিছোঁ আচলতে মই ফেচবুক মোৰ যিটো পেজ আছে মই তাৰ পৰাও বহুত শিকোঁ আমাৰ যিখিনি শ্ৰোতা দৰ্শক আছে মোৰ পেজত মই এতিয়ালৈকে যিখিনি পাইছোঁ মোৰ এটা ফেমিলি আৰু তো মোক নিজে শিকায় যে পাৰ্থ তুমি মোক ইনবক্স কৰে আপোনালোকে সচৰাচৰ মানে আমি সকলোৱে দেখি থাকোঁ মানে ফেচবুকটো এনেকুৱা এটা হৈছে মানে তলত কমেণ্টটো চাব নোৱাৰি অকল গালি মোৰ কমেণ্ট বক্সত অকণমান গালি কম মই সেইখিনি মোৰ সৌভাগ্য মই এই মানুহখিনিক পাইছোঁ তেখেতসকলে মোক ফ'ল' কৰি থৈছে আৰু এটা বৃহৎ পৰিয়াল মোৰ বৃহৎ পৰিয়াল এটা তাত মানে মোক নিজেই মোক মানে ইনবক্স কৰি পেলাই কয় যে পাৰ্থ তুমি এইখিনি চাবা মোৰ ইমানেই ভাল লাগে মই অনুভৱ নকৰোঁ যে মই আনুষ্ঠানিকভাৱে শিকা নাই মোক শিকাই আছে এতিয়াও আছে একদম গতিকে তেনেকুৱাও মই শিকি আছোঁ তো দাদাৰ গীতখিনি গাই মই তাত দিয়াৰ উদ্দেশ্য সেইটোৱে মই তাত ভুল ক্ৰুটিখিনি মোৰ যিখিনি মোক ভাল পোৱা মানুহ আছে মোক ধুনীয়াকৈ শিকায় কোনো ধৰণৰ মানে অশালীন গালি গালাজ মোৰ কমেণ্ট বক্সত নাথাকে সেইটো মোৰ কাৰণে সৌভাগ্য যে মই ভাল মানুহখিনি মোৰ ওচৰত আছে সেইটোৰ কেইবাটাও কাৰণ আছে মই তোমাক ক'ম বাৰু প্ৰথমে গীতটো শুনি তাৰপিছত মই ক'ম নিশ্চয় ওলাবৰ
বেগে কৰে সজন গায়ে দিলে গগি কোঠা ৰঙা চৰু তলা নুজুৰে দুটি দেহা নীলাজ ৰদ লৈয়ে যা নিজাৰে নিজাৰে মৰমে জানিছে ফাগুণৰে জিয়া খুব বঢ়িয়া লাগিল গীতটো তোমাৰ কষ্ট হৈছে এটা টান গান ন মানে ইমানটো ইজি নহয় জুবিন দাৰ গীত গোৱাটো ইমান সহজ কথা নহয় তাকেতো আৰু মই ভাবোঁ এই পৃথিৱী গ্ৰহটোত জুবিন গাৰ্গ এজনে কোনেও জুবিন গাৰ্গ হ'ব নোৱাৰে আমি জুবিন গাৰ্গ ঘৰ অভিনয় কৰিব পাৰোঁ সকলোৱে তেনেকৈ গাই আছে আচলতে জুবিন গাৰ্গ কোনো হ'ব নোৱাৰে মোৰ এইটো চিন্তাধাৰা ব্যক্তিগত নাই একদম ঠিক কথা কৈছা তুমি জুবিন গাৰ্গ এজনেই আছিলে আৰু এজনেই থাকিব খুব ভাল লাগিল প্ৰিয় দৰ্শক আপোনালোকে চাগে গম পাইছে যে মই আজি 2026 বৰ্ষৰ প্ৰথমটো অভিমত অনুষ্ঠান কাক লৈ কৰিছোঁ কিয় কৰিছোঁ এই যে নলবাৰীৰ পাৰ্থপ্ৰতিম বৈশ্য আমাৰ টেলিভিশ্যনত আজি প্ৰথমবাৰৰ কাৰণে তেওঁ বহিছে অসমৰ 2-1 টেলিভিশ্যনত তেওঁ ইয়াৰ পূৰ্বেও বহিছে কিন্তু শেহতীয়াকৈ জুবিন গাৰ্গৰ অনুপস্থিতিৰ পিছত বিশেষভাৱে সামাজিক মাধ্যমত অতি জনপ্ৰিয় হৈছে এইগৰাকী পাৰ্থপ্ৰতিম বৈশ্য জুবিনৰ গীতবিলাক আন্তৰিকতাৰে গাবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ অনুপস্থিতিত জুবিন গাৰ্গৰ গীতবিলাক যিসকলে আন্তৰিকতাৰে শুদ্ধ ৰূপত গাবলৈ চেষ্টা কৰিব সেইসকলক আমি এখন মঞ্চ দিয়াটো আমাৰো দায়িত্ব পাৰ্থক সেইকাৰণেই মাতি আনিছোঁ আজি পাৰ্থ মই নলবাৰীৰ ক'ত ঘৰ তোমাক সোধাই নাই এতিয়ালৈকে মোৰ গাঁওখনৰ নাম পাইকান দিৰুৱা বেলখৰ বুলি ক'লে সকলোৱে চিনি পায় মানে আমাৰ ডাঙৰ দুৰ্গা পূজা মানে সকলোৱে চিনি পায় তেনেকৈ চিনাকিটো দিওঁ বেলখৰৰ পৰা 5-6 কিলোমিটাৰ এতিয়ালৈকে মানে যোনে মোৰ লগত কথা পাতিছে মই তেনেকৈ গাঁওখনৰ নাম ক'ব লগা হয় কাৰণ আমাৰ উন্নত নহয় গাঁওখন আনকি মোক এতিয়া ধৰি লওক যোগাযোগো বহুতে কৰি আছে কিন্তু মোক ফোনত পোৱা নাই তেখেতসকলে গমেই পাব মই পিছত মানে মিছ কল এলাৰ্টবিলাক পাওঁ মানে নেটৱৰ্কো নাপায় একোৱেই নাপায় আৰু টাৱাৰ এটাৰ কাৰণে বহুতবাৰ যুঁজিলোঁ মানে ক'ত টাৱাৰ ক'ত ফোন কৰিলে পায় নাই আজিলৈকে সেই ব্যৱস্থাটো কৰিব পৰা নাই আমি বৰ যাতনা ভুগি আছোঁ মানে আমাৰ গাঁওবাসীয়ে যদি পাৰি মানে চাই আছে যদি মানে টাৱাৰ দিব পৰা কোনোবা ব্যক্তিয়ে মোৰ ঘৰত দিলে ভাল পাম মই এনেই দিম মাটিখিনি মানে ইমান যাতনা পাই আছোঁ মানে আমাৰ যোগাযোগ ব্যৱস্থাটো বিৰাটেই বেয়া মানে মানে ফোনৰ কথাটো কৈছোঁ বুজি পাইছোঁ আৰু তোমালোকৰ গাঁওখনৰ এনেই ৰাস্তা ঘাট সুন্দৰ হৈছে ৰাস্তা ঘাট হৈছে আচ্ছা আচ্ছা আৰু এটা কথা কোৱাচোন তুমি গীত এনে কেতিয়াৰ পৰা গাইছিলা গীত আজিৰ পৰা 6-7 বছৰমান আগৰ পৰা মই গীত গাইছোঁ মঞ্চত হয় ধৰি লওক মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত গাইছোঁ আৰু মই গান আগত তেনেকৈ গীত গোৱা নাই কিন্তু যে তুমি যে গান নিশিকিলাই
হয় ক'তো হয় অৰ্থনৈতিক অলপ দুৰৱস্থাৰ কাৰণে তুমি সেই পৰিৱেশটো নাপালোঁ বুলি কৈছা হয় এনেই তুমি স্কুল কলেজত গীত গাইছিলা নে নাই মই ক'তেই গীত গোৱা নাই গোৱাই নাছিলা মই গালোঁ লাষ্ট গাইছোঁ আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত মই মানে ছেকেণ্ড ইয়েৰত তাত এটা গীত গাইছিলোঁ সেই গীতটি গোৱা কলেজত গোৱা গীত সেই গীতটি আৰু মই ক্লাছ 9ত এবাৰ নাম মোৰ লিখি দিছিলে মই গীত গাম বুলি বুকুত সাহস কৰি পেলাই মানে ময়ো গীত গাম সকলোৱে গোৱা দেখিছোঁ তাৰপাছত যেতিয়া মোৰ নামটো মাতিলে তাৰমানে মোৰ ঘূৰাই গ'ল মই খিৰিকীৰে পলালোঁ তাৰমানে ইমান ভয় খালোঁ তাৰপাছত গীত গোৱা নাছিলোঁ তাৰপাছত সাহস কৰি পেলাই হায়াৰ ছেকেণ্ডেৰীত আকৌ নামটো দিলোঁ তথাপিও সাহস হোৱা নাছিল মই নাম ল'ব লাগিব মোৰ বান্ধৱী এজনী বনশ্ৰী তালুকদাৰ তেওঁ কি কৰিলে নাই পাৰ্থ তুমি গাব লাগিব মোক হাতত ধৰি টানি লৈ গ'ল নি একদম মানে য'ত আমাৰ প্ৰেক্টিছ হৈ আছিল ৰিহাৰ্চেল তাত সোমাই দিলে তাত উপায় নাই আৰু মানে মই আচ্ছা তাৰপিছত তাত প্ৰেক্টিছ কৰালে দাদাহঁতৰ লগত প্ৰেক্টিছ কৰিলোঁ তাৰপিছত সেই তাতেই প্ৰথমটো তেনেকৈ ৰাজহুৱা গীত গাইছা ৰাজহুৱা গীত গাইছোঁ আৰু সৌভাগ্য প্ৰথম পুৰস্কাৰ পাইছোঁ হয় নেকি হয় প্ৰথমটো প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হয় আচ্ছা বঢ়িয়া কথা দিয়া প্ৰিয় দৰ্শক এইজনেই পাৰ্থপ্ৰতিম বৈশ্য এনেকৈ আমি কিছু কথা পাতিম আৰু কিছু গীত শুনিম এইবাৰ কি শুনাবা মই দাদাৰ গীত এটি শুনাওঁ দাদাৰ বহুত মানে আগতে গাই থোৱা গীত খুব ধুনীয়া গীত এটি পুৰণি গীত আমাৰ জুবিনদাৰ ঠিক আছে এবাৰ গাওঁ হয় হ'ব গানতে জীৱিকাটোৰ সৰু সেই দিনটোৱে ৰাতি মোক শুৱনি দিয়ে ফুলীয়া গানতে জীৱিকাটোৰ সৰু সেই দিনটোৱে ৰাতি মোক শুৱনি দিয়ে আলফুলীয়া দুহাতৰ টিকটিকিয়া জেতুকাৰ ফুলবোৰে ৰাতি মোক শুৱনি দিয়ে কি কৰো কতে মৰো শুকানো খিনাদো কি কৰো কতে মৰো ফুলীয়া গানতে জীৱিকাটোৰ সৰু সেই দিনটোৱে ৰাতি মোক শুৱনি দিয়ে আলফুলীয়া দুহাতৰ টিকটিকিয়া জেতুকাৰ ফুলবোৰে ৰাতি মোক শুৱনি দিয়ে পথে মরু শুকানো কিনাদু ও ফুলিয়া গানতে জীৱিকাটোৰ সৰু সেই দিনটোৱে ৰাতি মোক শুৱনি দিয়ে আলফুলীয়া দুহাতৰ টিকটিকিয়া জেতুকাৰ ফুলবোৰে ৰাতি মোক শুৱনি দিয়ে
কোতে মনো শুকালো কিনারে কি কর কোতে মনো শুকালো কিনারে ও ফুলিয়া গালতে দিল কাতু সৰুকে দিল তোৱে ৰাতি মোক শুৱনি দিয়ে ভাল ফুলিয়া দুহাতৰ টিকটিকিয়া জেতুকাৰ ফুলবোৰে ৰাতি মোক শুৱনি দিয়ে কি কর কোতে মনো কিনারে কি কর কোতে মনো শুকালো কিনারে ও ফুলিয়া গালতে দিল কাতুৰ সৰুকে দিল তোৱে ৰাতি মোক শুৱনি দিয়ে ভাল ফুলিয়া দুহাতৰ টিকটিকিয়া জেতুকাৰ ফুলবোৰে ৰাতি মোক শুৱনি দিয়ে প্ৰিয় দৰ্শক কৈছোঁ আপোনালোকক যে 2026 বৰ্ষৰ প্ৰথমটো অভিমত অনুষ্ঠান আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পাৰ্থপ্ৰতিম বৈশ্যক ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ এগৰাকী গায়ক গীতিকাৰ জুবিন গাৰ্গৰ গীত গাই শেহতীয়াকৈ তেওঁ সামাজিক মাধ্যমত যথেষ্টখিনি জনপ্ৰিয়তা লাভ কৰিছে জুবিনৰ অনুপস্থিতিত যিসকলে জুবিনৰ গীতবিলাক শুদ্ধ ৰূপত খুব নিয়াৰিকৈ গাবলৈ চেষ্টা কৰিব তেওঁলোকক আমি এখন মঞ্চ দিয়াটো উচিত আৰু তেনেকুৱা এক উদ্দেশ্য লৈ মই পাৰ্থপ্ৰতিমক আজিৰ ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ আৰু আপোনালোকৰ সন্মুখত কিছু গীত শুনাইছোঁ পাৰ্থ আৰু এটা গীত শুনি লওঁ তাৰপিছতহে কথা পাতিম এবাৰ কি শুনিম নিশ্চয় আৰু দাদাৰ গীত এতিয়া গাওঁ আগতে গোৱা হোৱা নাই এই গীত আজি প্ৰথমবাৰ গাম মঞ্চতো মই গোৱা নাছিলোঁ হয় নেকি এতিয়াৰ পৰা মানে দাদাৰ গীতবোৰ গাবলৈ লৈছোঁ বুজি পাইছোঁ হয় গোৱা হৃদয়ে আবেগ
পোৱাত বুকুৰো মেলে সজোৱা দুখৰ তৰা চাবা চকুৰে ওৰে নিশা মনত নিজান জোৰা কচিৰে তোমাৰ মনত খুবা জীৱন সুৰভি তোমাৰ মাজতে আছিলে অকলে নীৰৱে সঁচা প্ৰেমৰো উশাহ আছিলে মনত নিজানত জোৰা কচিৰে তোমাৰ মনত খুবা হঠাতে সুখৰে পোহৰত ফুলনি নিৰিমাৰ মাজতো নাথাকা যে তুমি নহিবৰে মনতে বুকু ভৰা দাৰাৰে ধন্যবাদ। ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, জুবিন গাৰ্গবিহীন আজি 2026 নতুন বৰ্ষ আৰম্ভ হোৱাৰ সময়ছোৱাত তেখেতৰে কিছু গীত আপোনালোকৰ বাবে লৈ আহিছোঁ পাৰ্থপ্ৰতিম বৈশ্যৰ কণ্ঠত। মই পাৰ্থ আৰু এটা গীত শুনি লওঁ, তাৰপিছত মই অকণমান কিবা কথা এটা পাতিম। নিশ্চয়। কোনটো গাবা এইবাৰ? দাদাৰ পুৰণি গীতবোৰ ভাল লাগে খুব। সেই পুৰণি গীতবোৰৰ মাজৰ পৰা এটি গীত আমাৰ শ্ৰদ্ধাৰ দিগন্ত ভাৰতী ছাৰে লিখিছিলে। তেখেতৰ লিখনিসমূহ খুবেই ভাল পাওঁ, বহুত প্ৰিয়। সেই তেখেতে লিখা এটি গীত আমাৰ জুবিন দাৰ কণ্ঠত গোৱা, সেই গীত এটি গাওঁ, তাৰে গীত এটি গোৱা।
ৰৈ ৰৈয়া ৰৈয়া ৰৈ 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 মাছলৈ যাওঁ নাখাওঁ নাখাওঁ সুদা ভাত মোৰে ল'ৰাৰ মা মাছলৈ যাওঁ নাখাওঁ নাখাওঁ সুদা ভাত ৰস দৈ কদ দৈ পাৰি পাৰি থক তই জুতিৰে খামে দিনৰ ভাত মাছলৈ যাওঁ নাখাওঁ নাখাওঁ সুদা ভাত মোৰে ল'ৰাৰ মা মাছলৈ যাওঁ নাখাওঁ নাখাওঁ সুদা ভাত মোৰে ল'ৰাৰ মা মাছলৈ যাওঁ নাখাওঁ নাখাওঁ সুদা ভাত পুৰাও মই তামোল চালিৰে পানে চুনে যতনাই দে কঁকালৰ তিয়নি যাকৈ তিয়নি কাঠিৰে প্ৰদান মাই দে মাছতি পুৰাও মই তামোল চালিৰে পানে চুনে যতনাই দে তুলি তুলি মাছলৈ যাওঁ নাখাওঁ নাখাওঁ সুদা ভাত মোৰে ল'ৰাৰ মা মাছলৈ যাওঁ নাখাওঁ নাখাওঁ সুদা ভাত মোৰে ল'ৰাৰ মা মাছলৈ যাওঁ নাখাওঁ নাখাওঁ সুদা ভাত ৰৈয়া ৰৈয়া ৰৈ 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 ৰৈয়া ৰৈ ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈয়া ৰৈয়া ৰৈ 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 ৰৈয়া ৰৈ ৰৈয়া ৰৈয়া ৰৈ 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 সুদা ভাত মোৰে ল'ৰাৰ মা মাছলৈ যাওঁ নাখাওঁ নাখাওঁ সুদা ভাত ৰস দৈ কল দৈ পাৰি পাৰি থক তই জুতিৰে খামে দিনৰ ভাত মাছলৈ যাওঁ নাখাওঁ নাখাওঁ সুদা ভাত মোৰে ল'ৰাৰ মা
জুবিন গাৰ্গৰ প্ৰত্যেকটো গীতেই খুব টান গীত কঠিন কিন্তু তুমি যিকেইটা লৈছা অতি টান গীতা লৈছা নেকি খুব মানে টানিবলগীয়া গীত যেন লাগিছে হয় তোমাৰ মই কষ্ট হৈছে যেন লাগিছে মোৰ আচলতে ভাল পাওঁ ভাল পোৱা এই গীতখিনিত দাদাই নিজক মানে উজাৰি দি গাইছিলে এক্সপেৰিমেণ্ট কৰিছিলে এই গীতখিনিৰ মাজত গম পায় মানে তেখেতৰ যিটো গায়ন শৈলী এই গীতখিনিৰ মাজত গম পায় তেখেতে নিজকে মানে পৰীক্ষা কৰিছিলে তো মই সেই গীতখিনি ভাল পাওঁ দাদাৰ টান গীতখিনি মই খুব ভাল পাওঁ আৰু শিকিব পাৰোঁ মানে এই গীতখিনি চৰ্চা কৰিলে যথেষ্ট মানে গলৰ এক্সাৰচাইজো হয় তুমি কিছু সময়ৰ পূৰ্বে এটা কথা কৈছিলা মই তেতিয়াই তোমাক কৈছিলোঁ যে অকণমান পিছত ক'ম হয় এতিয়া মই তোমাক কথাটো কওঁ এইমাত্ৰ যে ক'লা যে মই শিকিব বিচাৰি আছোঁ বা মই ভাল পাওঁ তেতিয়াও তুমি কৈছিলা যে তোমাক সামাজিক মাধ্যমত বিশেষকৈ তোমাৰ ফেচবুক পেজত হয় তোমাক সকলোৱে কেতিয়াও খুব বেয়াকৈ সমালোচনা কৰা নাই হয় ভালকৈ তোমাক গাইড কৰি আছে বুলি কৈছা আচলতে কথাটো এনেকুৱা যে আমাৰ সমালোচনা দুই ধৰণৰ একাংশ আছে গঠনমূলক হয় আন একাংশ আছে ধ্বংসাত্মক হয় আমি সদায় সেই গঠনমূলক সমালোচনাটোক আমি আদৰি ল'ব লাগে আৰু যিবিলাক ধ্বংসাত্মক হয় তুমি সেইবিলাক সদায় বাদ দিব লাগিব হয় মই তোমাক কোনো পৰামৰ্শ দিয়া নাই কিন্তু যিহেতু তুমি মানে সামাজিক মাধ্যমৰ যোগেদি জুবিন গাৰ্গৰ গীতখিনিক লৈ এতিয়া তুমি বিশেষভাৱে জনপ্ৰিয় হৈছা মই সেইকাৰণে তোমাক এই কথাটো কৈছোঁ যে মানুহে দুখ ভুল এইবিলাক বেছি বিচাৰ কৰে ভালটো বেছি প্ৰশংসা নকৰে কিন্তু তাৰ মাজতো বহুত মানুহ আছে ভালটোকো কিন্তু উৎসাহ দিয়ে প্ৰেৰণা দিয়ে এতিয়া তোমাৰ ভাগ্য ভাল তুমি সেইখিনি মানুহ এতিয়ালৈকে পাই আছা সেইখিনি চামটো তুমি এতিয়ালৈকে বৰ বেছি পোৱা নাই চাগৈ কিন্তু নাপাবা বুলি তুমি ক'ব নোৱাৰা আহি থকা দিনত কিন্তু তুমি পাব পাৰা কিছুমান মানুহ আছে অনাহকতেই স্পীড ব্ৰেকাৰ দিব বিচাৰে বাস্তৱ জীৱনত পাইছোঁ মই তেনেকুৱা সেইটোৱে মই ক'লোঁ নহয় তুমি পাবা এতিয়া মানে মানুহৰ এইটো ধৰ্মই গতিকে তুমি সেইখিনিক অতিক্ৰম কৰি আগুৱাব লাগিব আজি মই তোমাক তুমি কিমান ভাল গাইছা কিমান বেয়া গাইছা মই চুলি চিঙা বিচাৰ কৰিব পৰাকৈ মোৰ সেই যোগ্যতা নাই মই সংগীতৰ বিচাৰকো নহয় মই গান গাব নাজানো কিন্তু মই তোমাক এটা কথা ক'ব পাৰোঁ যে মই ভাল শ্ৰোতা মই সংগীত শুনি ভাল পাওঁ আমাৰ ইয়াত বহুত ভাল ভাল গায়কেও যেতিয়া গীত গায় ক'ত ভুল হয় মই যেতিয়া বিৰতিত কওঁ তেতিয়া কিন্তু মোক ইয়াত কৈ দিয়ে যে একদম ঠিক জেগাত ধৰিছে আপুনি যে আনকি বহুত ভাল ভাল বিখ্যাত মানুহেও মোক ইয়াতে কৈ থৈ গৈছে লোকনাথ গোস্বামীৰ নিচিনা মানুহ বা মহেন্দ্ৰ হাজৰিকাৰ নিচিনা জ্যেষ্ঠ মানুহ দীপেন বৰুৱাৰ নিচিনা জ্যেষ্ঠ মানুহ মই কেতিয়াবা আমাৰ ইয়াত বেলেগ তোমালোকৰ বয়সৰ যিবিলাক আহে মই তেতিয়া কওঁ যে দাদা এইখিনিত বাৰু অকণমান গীতটো ভুল হৈছিলে নেকি কৈছে একদম তুমি জেগাত ধৰিছা গতিকে মই গান গাব নাজানিলেও কিন্তু মই গম পাওঁ এতিয়া মোৰ কথাটো হ'ল যে তোমাক আমি এনেকৈ আগবঢ়াই দিছোঁ তুমি শিকি শিকি আগুৱাব লাগিব জুবিন গাৰ্গেও ৰাতিটোৰ ভিতৰত জুবিন গাৰ্গ হোৱা নাছিল কিন্তু তেওঁ শিকি শিকি আগুৱাইছিল সকলো ভূপেন হাজৰিকাৰ পৰা যদি আমি জুবিন গাৰ্গলৈকে চাওঁ সকলো শিকি শিকি আগুৱাইছে গতিকে তুমি ঠেকি শিকে দেখি শিকে লেখি শিকে গতিকে তুমি তেনেকৈ আগুৱাই যাব লাগিব এই যিসকল অলপ ধ্বংসাত্মক তেওঁলোকৰ পৰা তুমি অলপ দূৰত থাকিলে তোমাৰ ভাল হ'ব মই তেতিয়াই তোমাক সেইটো কথা নক'লোঁ সময়ৰ অভাৱত এতিয়া তোমাক কৈছোঁ আৰু তুমি আন্তৰিকতাৰে গাবলৈ চেষ্টা কৰি আছা জুবিন গাৰ্গৰ আশীৰ্বাদ থাকিলে ভগৱানৰ তোমাৰ ওপৰত আশীৰ্বাদ থাকিলে তেনেকুৱা ধ্বংসাত্মক চিন্তা কৰা মানুহে তোমাক সমালোচনা কৰি তোমাৰ প্ৰতিভাটোক কেতিয়াও স্তব্ধ কৰিব নোৱাৰে তুমি আগুৱাবাই নিজৰ আত্মবিশ্বাস আৰু ইচ্ছা শক্তিটো ডাঙৰ কথা তুমি আগুৱাবাই তোমাক কোনো অন্যায় কৰি কোনো ষড়যন্ত্ৰ কৰি কোনো বদনাম কৰি কোনো তোমাক মিছা সমালোচনাৰে ঠকা সৰকা কৰি তোমাক অলপ দিনৰ কাৰণে তোমাক মানসিক অশান্তি দিব পাৰিব অনন্তকাললৈ নোৱাৰে কিন্তু তুমি আগুৱাবাই শুভেচ্ছা থাকিল পাৰ্থ মই আৰম্ভণিতে কৈছিলোঁৱেই যে জুবিনে ইংৰাজী হিন্দী বেংগলী অসমীয়াৰ পৰা ধৰি প্ৰায় 40টা ভাষাত গীত গাইছে তুমি ইয়াত এতিয়া গোটেইসোপা ভাষাৰ গীত গাব নালাগে কিন্তু মোটামুটি অসমীয়া গায়ে আছা হিন্দী বেংগলী আমি দুই এটা গীত শুনিম এটা বেংগলী গীত যদি এই মুহূৰ্তত আমি শুনো নিশ্চয়
আৰু বেংগলী গীত এই দাদাৰ গীত শুনিয়ে গাবলৈ লৈছোঁ যদিও মানে প্ৰনাউন্সিয়েশ্যন ইমান শুদ্ধ হোৱা নাই মই চেষ্টা কৰি আছোঁ শুদ্ধ কৰিবলৈ কিন্তু দাদাই যেতিয়া বেংগলী গীত গাইছিল বেংগলৰ মানুহে কৈছিল যে জুবিন আমাৰ জুবিন গাৰ্গ আমাৰ মানে এনেকুৱা তেওঁ যি ভাষাতে গীত গাইছিল আপোন কৰি ল'ব পাৰিছিল সেই গুণটো ভগৱানে দিয়ক মোকো চেষ্টা কৰি আছোঁ তো দাদাই গোৱা গীত এটি গাইছোঁ ঠিক আছে
টান গীত এটা গাইছা তুমি ৰিয়েলি থেংক ইউ বহুত ভাল লাগিল পাৰ্থ এনেই মই সুধিছোঁহে তোমাক জুবিনক তুমি লগ পাইছিলাতো নে নাপালা দাদাক লগ পাইছোঁ পাইছা হয় এই লাইভ অনুষ্ঠান এবাৰ চাইছোঁ জীৱনত দাদাৰ খানাপাৰাত তাৰপিছত ষ্টুডিঅ'ত লগ পাইছোঁ দাদাক ষ্টুডিঅ'ত ভালকৈ লগ পাইছোঁ তুমি তেওঁৰ সন্মুখত কেতিয়াবা তেখেতৰ গীত গাইছিলা নেকি তেখেতৰ গীত মই তেখেতৰ সন্মুখত গোৱা নাই কেৱল এদিন চেলফি উঠিছিলোঁ আকৌ ডিলিট কৰিলোঁ চেলফিখন দাদাই বিৰক্তি অনুভৱ কৰিছিলে দাদাই আমাক দেখা পাই থাকে যদিও কথা নাপাতোঁ দূৰৰ পৰা চাই থাকোঁ বা কোণত বহি থাকোঁ মানুহ বহুত থাকেতো তো দাদাই দেখি থাকে চিনি পায় বা মাত লগাই তো মানে দাদাই কেনেকুৱা হয় মই ফিল কৰিলোঁ মই ভাবিলোঁ মানে দাদাই মানে নিজৰ মানুহখিনিয়ে যেতিয়া ফটো উঠিব অকণমান বিৰক্তি পায় তহঁতেনো মোৰ লগত কিনো ফটো মাৰি মোৰ একেলগেই থাকোঁ মই এই ফটোখন ডিলিট কৰিলোঁ তাৰপাছতে এটা সৌভাগ্য মিলিলে দাদাৰ কাৰণে গীত এটি লিখিছোঁ দাদাই গাই থৈ গৈছে হয় নেকি সেইটো মোৰ কাৰণে এটা ডাঙৰ সপোন মানে তোমাৰ গীত তেখেতে গাইছে দাদাই গাইছে দাদাৰ কাৰণে মই গীত লিখিছিলোঁ আচ্ছা এইটো তোমাৰ এটা ভাল লগা কথা তেতিয়া হয় বহুতেই বেছি ভাল লগা কথা দাদাৰ সান্নিধ্য পাইছোঁ সেইখিনি প্ৰিয় দৰ্শক মই আপোনালোকক এটা কথা কওঁ যে জুবিন গাৰ্গবিহীন এতিয়াৰ যিখন অসমীয়া সমাজ জুবিনৰ গীতবিলাক বহুতেই এতিয়া গাবলৈ চেষ্টা কৰিছে 18 নৱেম্বৰত যেতিয়া জুবিনৰ যিদিনাখন জন্মদিন আছিল আপোনালোকৰ নিশ্চয় মনত আছে এজন যুৱকক মই এই ষ্টুডিঅ'ৰে অতিথি কৰিছিলোঁ সুদূৰ জোনাই চিলাপথাৰৰ আছিল আৰু সেইগৰাকী মিচিং যুৱকক আমি প্ৰথমবাৰৰ কাৰণে টেলিভিশ্যনলৈ মাতি আনিছিলোঁ আৰু তেতিয়ালৈকে তেওঁ টেলিভিশ্যনত ক'তো গীত গাই পোৱা নাছিল সেই যুৱকজনৰ পিছত জুবিনৰ গীত গাবৰ কাৰণে মই এইগৰাকী পাৰ্থক আজি আমন্ত্ৰণ কৰি আনিছোঁ লক্ষ্য এটাই উদ্দেশ্য এটাই যে জুবিনৰ সৃষ্টিৰাজিক কোনোবাই যদি সঁচা অন্তৰেৰে ধৰি ৰাখিব লাগে তেনেহ'লে এওঁলোকে সেই দায়িত্ব পালন কৰিব লাগিব অকল গায়ক জুবিনজনক নহয় জুবিনৰ গীতৰ মাজেৰে যিখিনি বাণী আছিল যিখিনি মানুহলৈ বাৰ্তা আছিল সেই বাৰ্তাবিলাকো এওঁলোকেই ধৰি ৰাখিব লাগিব আৰু সেইকাৰণে এওঁলোককো আপোনালোকে উৎসাহ দিয়ক প্ৰেৰণা দিয়ক আশীৰ্বাদ দিয়ক জুবিন গাৰ্গবিহীন বহাগ এবাৰ উকা হ'ব জুবিনৰ গীতবিলাক কোনে গাব এওঁলোকেইতো গাব লাগিব এওঁলোকে আমাৰ মাজত জুবিনক জীয়াই ৰাখিব জুবিনৰ গীতবিলাক এওঁলোকৰ কণ্ঠৰে আমি শুনি ক'ৰবাত মনটো অকণমান হ'লেও শান্ত কৰিম জুবিনক বিচাৰি চাম জুবিনৰ কেতিয়াও দ্বিতীয় সংস্কৰণ সম্ভৱ নহয় তথাপিও এওঁলোক আগবাঢ়ি আহিছে আপোনালোকৰ ওচৰত এওঁলোকক অধিক চিনাকি কৰি দিয়াৰ উদ্দেশ্য মাত্ৰ এই অভিমত পাৰ্থপ্ৰতিম বৈশ্য নলবাৰীৰ এখন ভিতৰুৱা গাঁৱৰ এজন যুৱক 6-7 বছৰৰ পৰা গীত গাই আছে কিন্তু আমাৰ টেলিভিশ্যনত আমি আজি প্ৰথমবাৰৰ কাৰণে বহুৱাইছোঁ আৰু 2026ৰ অভিমত আৰম্ভ কৰিছোঁ এইগৰাকী পাৰ্থক লৈ এক সাংগীতিক যাত্ৰা নতুনকৈ তেওঁ আৰম্ভ কৰিছে জুবিন গাৰ্গৰ গীতবিলাকক লৈ আৰু সেইকাৰণে আজিৰ অভিমতৰ অতিথি কৰিছোঁ মই পাৰ্থ তুমি বেংগলী গীতটো গালা হিন্দী গীত মই দেখিছোঁ যে তুমি ইয়া আলিটো খুব প্ৰাণ ঢালি গাইছিলা আৰু 1 মাহৰ ভিতৰত 13 মিলিয়ন ভিউজ হৈছে তোমাৰ হয় এইটো মানে এইটো ভাবিবলগীয়া কথা এটা ভবাতকৈ ময়ো ভবা নাছিলোঁ এমাহ লগাই নাই এমাহ মানে এসপ্তাহত আমাৰ কিমান গৈছিল চন্দন 7.6 মিলিয়ন এদিনত 7.6 মিলিয়ন 6 মিলিয়ন তাৰপাছত তেনেকৈ ৰাইজে সঁহাৰি দিছে লৈছে হয় মই তোমাক এতিয়া অনুৰোধ কৰিম যে সেই ইয়ালিটো অকণমান গাবা নেকি যদি বেয়া নোপোৱা নিশ্চয় মই চেষ্টা কৰোঁ হয় প্ৰিয় দৰ্শক জুবিনৰ যিটো গীতে জুবিনক অকল ৰাষ্ট্ৰীয় পৰ্যায়ত নহয় গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা সুকীয়া চিনাকি দিছিল সেই গীতটো এইগৰাকী পাৰ্থই
যেতিয়া গাইছিল সামাজিক মাধ্যমত এটা দিনত আপোনালোকে ভাবক যে 7.6 মিলিয়ন 70 লাখতকৈও বেছি মানুহে এটা দিনত চাইছে আৰু সেই গীতটো এতিয়া আপুনি চাব যদি পাৰ্থপ্ৰতিমৰ যিটো ফেচবুক পেজ আছে তাত আপোনালোকে চালে গম পাব যে 13 মিলিয়ন ক্ৰছ কৰিছে 1,30,00,000 মানুহে মোটামুটি এই গীতটো এতিয়ালৈকে চাইছে পাৰ্থক শুভেচ্ছা জনাইছে আৰু সেই গীতটোৱে এবাৰ পাৰ্থৰ কণ্ঠত অকণমান আমি শুনো আহক सभी यारी मदद आली यारी ये मेरी जाए जिंदगी इश्क पे हाँ निका दूँ मैं अपनी खुदी यार पे हाँ मिटा दूँ मैं ये हंसती यारी रहम वाली मुझे कुछ पल गुर्बत के फकीर हम तेरी चाहत के रहे बेचैन दिल कब तक मिले कुछ पल तो राहत के चाहत पे इश्क पे हाँ मिटा दूँ मैं अपनी खुदी यार पे हाँ मिटा दूँ मैं ये हंसती यारी रहम वाली यारी यार पे कुर्बान है सभी यारी मदद आली यारी ये मेरी जाए जिंदगी बिना तेरे ना एक पल हो ना बिन तेरे कभी कल हो ये दिल बन जाए पत्थर का ना इसमें कोई हलचल हो सनम पे हाँ इश्क पे हाँ मिटा दूँ मैं अपनी खुदी कसम से हाँ मिटा दूँ मैं ये हंसती यारी रहम वाली यारी यार पे कुर्बान है सभी यारी मदद आली
থেংক ইউ তুমি মোৰ অনুৰোধটো ৰক্ষা কৰাৰ কাৰণে। ধন্যবাদ। প্ৰিয় দৰ্শক, মই আপোনালোকক আকৌ ক'ম যে আপোনালোকে চুলি ছিঙা বিচাৰ নকৰিব, কিন্তু পাৰ্থই যে চেষ্টা কৰিছে আৰু কেনেকৈ প্ৰাণ ঢালি গাইছে চাওকচোন আপোনালোকে। অকণমান আপোনালোকে দূৰৰ পৰাই পাৰ্থক আশীৰ্বাদ দিয়ক, পাৰ্থ আগুৱাই যাওক, আমাৰ উঠি অহা প্ৰজন্মটোৰ সম্পদ হওক। এনেকৈ জুবিনৰ গীতবিলাকক সঁচা ৰূপত ধৰি ৰাখক, গাওক, আনকো গাবলৈ প্ৰেৰণা দি তেওঁ বিলাই দিয়ক। তোমাক বহুত বহুত ধন্যবাদ পাৰ্থ। আমি শেষৰ ফাললৈ আহি আছোঁ। হয়। তুমি মোক কৈছিলা যে নিজে হিন্দীৰ কিবা কিবি কেইবাটাও কৰি মিক্স কৰা এটা তুমি গীত তুমি মানে গোটাইছা। এইবাৰ চাগে তুমি মানে জুবিনৰ অনুপস্থিতিত এনেধৰণৰ গীতবিলাক মঞ্চত গাবৰ কাৰণে এটা তোমাৰ ওপৰত এটা হেঁচা আহিব মোৰ মতে। যিকেইজনৰ মানে গাত জুবিন গাৰ্গৰ গীতবিলাকৰ দায়িত্ব আহিব আহি থকা সময়ত, মই তোমাক ক'ব পাৰোঁ যে তাৰ ভিতৰত অন্যতম তুমি হ'বাই। তোমাক মাতিবই। আৰু যেতিয়া তোমালোকে মঞ্চত জুবিনৰ গীতবিলাক গাবলৈ যাবা, যিমান পাৰা তোমালোকেতো শুদ্ধ ৰূপত আন্তৰিকতাৰে সেই গীতখিনি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিবা। আৰু তাৰ বাহিৰেও জুবিনে যিখিনি ধৰা আমাক শিকাইছিলে সেইখিনিও তোমালোকে কিন্তু শিকি বুজি আনক ক'ব লাগিব। জুবিনে এসোপামান কিতাপ লিখি থৈ যোৱা নাই, এসোপামান তেওঁ সাহিত্য সৃষ্টি কৰা নাই, অকল তেওঁ গীতহে লিখিছে। কিন্তু যিকেইটা চুটি চুটি কথা কৈছে সেই কথাবিলাকত কিন্তু এখন মহাভাৰত সোমোৱাই থৈছে। এজন শিল্পীৰ কিন্তু সেইটো এটা দায়িত্ব, হয়নে? গতিকে তোমালোকৰ গাত সেইবিলাকো থাকিব লাগিব, অকল গান গালেই নহ'ব। সেইখিনি দায়বদ্ধতা, সমাজৰ প্ৰতি, দেশৰ প্ৰতি, জাতিৰ প্ৰতি যিখিনি ৰেছপনচিবিলিটি লৈছিল, শিল্পীৰ যিটো সত্তা, এজন শিল্পী হিচাপে যিটো দায়িত্ব কৰ্তব্য, সেইখিনিও কিন্তু তোমালোকে আয়ত্ব কৰিব লাগিব। নিশ্চয়। তুমি সাজুতো সেইবিলাকৰ ক্ষেত্ৰত? সাজু। আমি যিখিনি পাৰিছোঁ আগতেও কৰিছোঁ। আমি প্ৰতিখন মঞ্চত আমি সমাজৰ যিখিনি দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী আছিলে, আমি বিহুত আমি যেতিয়াৰ পৰা বিহু অনুষ্ঠান আৰম্ভ কৰিছোঁ, চন্দন, পৰাগ, মই, আমি, ৰাতুল, গোটেই আমাৰ যিখিনি আমাৰ সদস্য আছে, আমি অসমৰ প্ৰতিখন মঞ্চত আমি একোজনকৈ ছাত্ৰ বা ছাত্ৰীক আমি মানে শিক্ষাৰ ক্ষেত্ৰত সহায় হোৱাকৈ আমি কিছু অনুদান আগবঢ়াই আহিছোঁ। আমি সেইখিনি আগৰ পৰাই কৰি আহিছোঁ। তাৰ মাজতে আমাৰ অকণমান আৰ্থিক দুৰৱস্থা হৈছে, তো যেতিয়াই পাৰিছোঁ আমি সবল হোৱাৰ লগে লগে সেইখিনি কামো কৰি গৈছোঁ। আৰু আমাৰ অসমৰ ৰাইজ সাক্ষী সেইখিনি। আৰু সেইটোৱেই বিচাৰোঁ ভৱিষ্যতেও নিজৰ ভৰিত থিয় হৈ পেলাই নিজে কিবা এটা কৰিব পাৰিলে নিশ্চয় সমাজৰ কাৰণে আমি কৰিম। আচল মানুহৰ দায়িত্ব সেইটোৱেই। নিজেও স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনকো যদি আমি সহায় কৰিব পাৰোঁ, সেইটোৱে আচল মানৱতা, হয়নে নহয়? মানৱতাই আচল শ্ৰেষ্ঠ ধৰ্ম, কোনো তাতকৈ ওপৰত ধৰ্ম নাই কিন্তু দেই। পাৰ্থ, আমি চাওঁতে চাওঁতে আমি অনুষ্ঠানটো শেষ কৰিম এতিয়া, শেষৰ ফাললৈ আহিছোঁ। মই যে ক'লোঁ তুমি হিন্দীৰ এটা বিশেষ গীতৰ কথা মোক কৈছিলা, অকণমান আমি শুনিব পাৰোঁ নেকি এতিয়া? নিশ্চয় নিশ্চয়। আমি এই গীতটিত আমি অসমৰ যিখিনি আমাৰ থলুৱা বাদ্য আমি সেইখিনি সংগত কৰিছিলোঁ। ৰাইজে খুব ধুনীয়াকৈ মৰম দিছে। অসমবাসী ৰাইজৰ লগতে অসমৰ বাহিৰৰ পৰাও শ্ৰোতা দৰ্শকৰ খুব ধুনীয়া সঁহাৰি। সেই গীতটি এবাৰ পৰিৱেশন কৰিব বিচাৰিম। ঠিক আছে, গোৱা। देख के कुदरत भी हैरान है, रंग तेरा देख के रूप
तेरा देख के कुदरत भी हैरान है फूलों सा चेहरा तेरा गलियों सी मुस्कान है हिरनी के जैसी आंखें हैं तेरी बुलबुल के जैसी तेरी चाल है माथे पे तेरे सूरज की लाली रेशम के जैसा तेरा बाल है हिरनी के जैसी आंखें हैं तेरी बुलबुल के जैसी तेरी चाल है माथे पे तेरे सूरज की लाली रेशम के जैसा तेरा बाल है चांद सितारों में एक हजारों में तेरा यहाँ कोई जवाब नहीं है शोक बहारों में महक नजारों में बाग में भी ऐसा गुलाब नहीं है खुशियों में तू है पली हर गम से अनजान है खुशियों में तू है पली हर गम से अनजान है रंग तेरा देख के रूप तेरा देख के कुदरत भी हैरान है रंग तेरा देख के रूप तेरा देख के कुदरत भी हैरान है फूलों सा चेहरा तेरा गलियों सी मुस्कान है ভাল লাগিল পাৰ্থ নতুন বছৰৰ কিবা বিশেষ পৰিকল্পনা নতুন গীত কৰিবলৈ লৈছোঁ কামখিনি হোৱা নাই সম্পূৰ্ণকৈ অতি সোনকালে ৰাইজৰ বাবে আগবঢ়াম নিজস্ব চিন্তাধাৰাৰে কিছু গীত কৰিবলৈ লৈছোঁ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত অতি সোনকালে ৰাইজলৈ আগবঢ়াম তুমি গোটেইখিনি নিজে লিখিছা নেকি দুটি গীত মই লিখিছোঁ আৰু ভাইটি এজনে লিখিছে তেনেকৈ কামখিনি চলি আছে আৰু সুৰ সুৰ এতিয়ালৈকে মই নিজেই কৰোঁ আচ্ছা এতিয়ালৈকে মই নিজেই কৰিছোঁ কিন্তু বহুত মন আছে আমাৰ অসমৰ যিখিনি স্বনামধন্য আমাৰ শ্ৰদ্ধাৰ গীতিকাৰ সুৰকাৰ তেখেতসকলৰ ওচৰ চাপিবলৈ বহুত ইচ্ছা আছে মন আছে অলপ সবল হৈ লওঁ জুবিনৰ গীত তোমাৰ কিমান প্ৰিয় মই গমেই পাইছোঁ তথাপিও সুধিছোঁ যে অসমীয়া সংগীতত তুমি আটাইতকৈ কাৰ গীত বেছি ভাল পোৱা একে আশাৰে ক'বলৈ গ'লে জুবিন গাৰ্গ বুলি ক'ব লাগিব একে আশাৰে জুবিন গাৰ্গ কাৰণ যেতিয়া আমি সৰু আছিলোঁ তেতিয়াৰ পৰা জুবিন দাৰ গীত শুনি শুনি ডাঙৰ হৈছোঁ যথেষ্ট গীত শুনিছোঁ কিন্তু বিশেষকৈ সেই গীতখিনি আমাৰ মানে কাণত ফোন ইন কল্পতৰু হওক গীতিমালিকা হওক তাতে অন্য মোৰ শ্ৰদ্ধাৰ শিল্পীসকলৰ লগতে জুবিন দাৰ গীতখিনিও শুনো সেইখিনি তেজত মিহলি হৈ আছে তেনেকৈ এটা হেৰি পাইছোঁ আৰু মই শেষ প্ৰশ্নটো কৰিছোঁ তোমাক কাইলৈ জুবিন গাৰ্গৰ শুনানিৰ দিন ইয়াৰ পূৰ্বে যেতিয়া সত্ৰ ন্যায়াধীশলৈ গৈছিল তাৰপিছত দ্বিতীয়টো দিন কাইলৈ আছে তুমি ভাবানে যে মানুহে যিখিনি ৰহস্যৰ উদ্ঘাটন হ'ব বুলি ভাবি আছে চাৰ্জশ্বীট দাখিল কৰাৰ পিছত এতিয়া ন্যায়ালয়ৰ ওপৰত গোটেই দায়িত্ব যিহেতু মানুহৰ শংকা সন্দেহ সকলোবিলাক ৰহস্য সঁচাকৈ ন্যায়ালয়ে ফাদিল কৰি আমাক এক বিচৰা ধৰণৰ কি হৈছিল আচলতে 19 ছেপ্টেম্বৰত তাৰ সঠিক উত্তৰ দিব পাৰিবগৈ বুলি তুমি আশা কৰা নে ন্যায়ালয়ৰ ওপৰত আইনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু সঠিক সিদ্ধান্তটো ওলাবই লাগিব আমাৰ অসমৰ জনগণই সেইটোৱেই বিচাৰিছে ৰাইজে বিচাৰিছে ময়ো বিচাৰোঁ প্ৰতিখন ঘৰৰ প্ৰতিজন সদস্যই সেই বস্তুখিনি উদ্ঘাটনৰ কাৰণে সেই ৰহস্যটো উদ্ঘাটনৰ কাৰণে কি হৈছে সকলোৱে জানিবলৈ ইচ্ছুক হৈ আছে আৰু এইটো নজনাকৈ নাথাকিব চাগে কোনেও চাগে বহি নাথাকিব গতিকে সকলোৱে এইটো বিশ্বাসতেই আছে আইনৰ ওপৰত ন্যায়ালয়ৰ ওপৰত সঠিক
এটা সিদ্ধান্ত সঠিক এটা বিচাৰ কৰিব ঠিক আছে হয় এতিয়া তুমি শেষৰটো গীত গাব লাগিব হয় কি গাবা এতিয়া এইটো মোৰ অতি প্ৰিয় গীত আৰু আচলতে নিজৰ গীতকে অতি প্ৰিয় গীত বুলি কৈছোঁ আচ্ছা মই নিজে লিখিছোঁ গীতটি এই গীতটি মই আজিলৈকে মানে এই গীতটি মানে মুক্তি দিয়াৰ পিছত মই য'তেই গৈছোঁ গীতটি পৰিৱেশন কৰোঁৱে আচ্ছা মোৰ অতিকৈ বুকুৰ আপোন গীত এইটো এই গীতটিত আচলতে মই আৰু মোৰ দেউতাক লৈ মই গীতটি লিখিছিলোঁ এই গীতটিত মোৰ দেউতা আৰু মোৰ দেউতাৰ কাহিনীখিনি সোমাই আছে হয় নেকি আৰু মধ্যবিত্তৰ দুখীয়া শ্ৰেণীৰ যিখিনি মানুহ আছে নিজৰ সন্তানক লৈ দেউতাকে যিখিনি সপোন দেখে সেই সপোনখিনিৰ আচলতে কেনেকুৱা ধৰণৰ হয় সেই সপোনখিনিৰ আচলতে মই মোৰ ফালৰ পৰা প্ৰকাশ কৰিব বিচাৰিছোঁ এই গীতটিৰ মাজেৰে মই দেউতাক দেখিছোঁ আচ্ছা গতিকে সেই গীতটিৰ মাজত সেইখিনি কথাই মই প্ৰকাশ কৰিব বিচাৰিছোঁ ঠিক আছে আৰু গীতটি শুনিলে আচলতে সকলোৱে বুজি পাব ভাল বাৰু হয় গোৱা হয় আচলতে দুজন বন্ধু কামৰ পৰা ঘৰলৈ উভতি আহি আছে আহোঁতে তেখেতসকলৰ মাজৰ যিখিনি আলোচনা সেই আলোচনাৰ এই গীতটো এজন বন্ধুৱে এজন বন্ধুক কৈ আছে কথাখিনি আচ্ছা গতিকে শুনাব বিচাৰিম ঠিক আছে ও বান্ধয় ও বেলি লগিয়া বৰষ সিপাৰৰ গাঁওখনিতে ঘৰ মোৰ বান্ধয় বেগেতে বল বেলি লহিয়া বৰষ সিপাৰৰ গাঁওখনিতে ঘৰ মোৰ বান্ধয় বেগেতে বল বেলি লহিয়া বৰষ পোনা কনে সুধিছে মাকক বোলা মানে বন্ধুজনে লগৰজনক কৈছে যে সোনকালে যাওঁ ব'ল ঘৰত মোৰ পোৱালিটো আছে ল'ৰা ছোৱালীজনী আছে আজি মাকক চাগে বৰ আমনি কৰি আছে কি কৈছে তাকে ক'বলৈ গৈছে পিতাৰ আজি কিয় দেৰি মোৰ বান্ধয় বেগেতে বল বেগেতে বল হাজিৰা কৰা মানুহ মোৰ সপোনো সৰু হাজিৰা কৰা মানুহ মোৰ সপোনো সৰু দুবেলা দুমুঠি খোৱাৰ ঘৰ সপোনো তেনেই সৰু হাজিৰা কৰা মানুহ অট্টালিকা বিলাসী জীৱন ঘৰৰ বোজা মূৰত লৈ টোপনি হেৰুৱা কাম
এই গীতটি আজি আপোনাৰ এইখন মঞ্চত গাব পাইছোঁ মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ কাৰণ আমাৰ দেউতাহঁতে আমাৰ কাৰণে কিমান সপোন ত্যাগ কৰি দিয়ে মানে নিজেই দেখা সপোনবোৰ আমাৰ সপোনত চাব বিচাৰে আমাক চাব বিচাৰে নিজে পূৰণ কৰিব নোৱাৰা সপোনবোৰ তাকেই গীতটিৰ মাজত আছে নালাগে মোক অট্টালিকা বিলাসী জীৱন ঘৰৰ বোজা মূৰত লৈ টোপনি হেৰুৱা কাম নালাগে মোক অট্টালিকা বিলাসী জীৱন ঘৰৰ বোজা মূৰত লৈ টোপনি হেৰুৱা কাম এসাঁজ খাব নাপালেও নকৰোঁ মই তোক পোনাতি ডাঙৰ হ'লে হ'ব যে মানুহ চাই হোৱা সপোনবোৰ ফুলিব হৈ ফুল ভাগৰুৱা দেহা মোৰ পৰিব যে জোৰ দুখৰ দিন আঁতৰিব সুখে ভুমুকি মাৰিব দুখৰ দিন আঁতৰিব সুখে ভুমুকি মাৰিব ভগা প্ৰজাতিত মোৰ জোনাকীয়ে হাঁহিব হাজিৰা কৰা মানুহ মোৰ সপোনো সৰু হাজিৰা কৰা মানুহ মোৰ সপোনো সৰু দুবেলা দুমুঠি খোৱাৰ ভৰ সপোনো তেনেই সৰু হাজিৰা কৰা মানুহ ধন্যবাদ বহুত ধন্যবাদ প্ৰিয় দৰ্শক হাজিৰা কৰা মানুহ সপোনো তেনেই সৰু আমাৰ নিম্নবিত্ত অসমীয়া সমাজখনৰ একেবাৰে দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ যিটো ছবি আচল ছবি পাৰ্থই গীতটোত সেয়াই তুলি ধৰিছে আৰু তেওঁ আৰম্ভণিতে কৈছিল যে তেওঁ আৰু দেউতাকৰ এটা লৈয়ে এই গীতটো তেওঁ সৃষ্টি কৰিছিল মই একো নকওঁ আপোনালোকে গীতটো শুনিছে যিহেতু বাকী বিচাৰ আপোনালোকেই কৰিব পাৰ্থই এনেধৰণৰ গীতো লিখিছে সুৰো কৰিছে গাইছেও আৰু বিলাইছেও আৰম্ভণিতে যে মই আপোনালোকক কৈছিলোঁ যে 2026 বৰ্ষৰ প্ৰথমটো অভিমত অনুষ্ঠান কৰিছোঁ কিছু ধনাত্মক চিন্তালৈ যোগাত্মক মনোভাৱেৰে এই পাৰ্থহঁতৰ নিচিনা যুৱকসকলক আমি উৎসাহ দিব লাগিব আমি প্ৰেৰণা দিব লাগিব আমি সাহস দিব লাগিব আহি থকা সময়ত এওঁলোকক আপোনালোকে আজি যিসকলে চাই আছে দূৰৰ পৰাই আশীৰ্বাদ দিয়ক পাৰ্থৰ নিচিনা উঠি অহা এই গায়কসকলক এখন মঞ্চ দিয়ক য'ত নেকি যিবিলাক অসমীয়া সমাজ জীৱনৰ চিৰসেউজ গীত জুবিন বা ভূপেন হাজৰিকাহঁতে শিকাই থৈ যোৱা যিটো পথ সেই পথটোত যাতে আগবাঢ়িবলৈ পাৰ্থহঁতৰ নিচিনা মানুহবিলাকে সাহস কৰে শক্তি পায় তাৰ কাৰণে আপোনালোকৰ অকণমান মৰম ভাল পোৱাৰ প্ৰয়োজন হ'ব পাৰ্থৰ যিটো ফেচবুক পেজ তাত তেওঁ ঠিকনা দিয়া আছে আপোনালোকে যিসকলে পাৰ্থক গীত গাবৰ কাৰণে বিচাৰে তেওঁৰ লগত যোগাযোগ কৰিব পাৰে এটা কথা ঠিক মই পাৰ্থৰ সন্মুখতেই কৈছোঁ এয়া মইহে আপোনালোকক অনুৰোধ কৰিছোঁ পাৰ্থই কিন্তু এইখিনি কথা ক'বলৈ মোক কোৱা নাছিল মই নিজে মাতি আনিছিলোঁ এখন মঞ্চ দিছোঁ গীত ভাল লাগে কাৰণে গীত নিজেও শুনো আৰু আনকো শুনাব বিচাৰোঁ মোৰ বেলেগ উদ্দেশ্য একো নাছিল পাৰ্থ ধন্যবাদ জনাইছোঁ আৰু তোমাৰ গোটেই 26 বৰ্ষটো তোমাৰ কাৰণে ভাল হওক 25 বৰ্ষটো আমাৰ কাৰণে খুব বেদনাদায়ক আছিল এটা খুব বেয়া বছৰেই আছিল সাংস্কৃতিক ক্ষেত্ৰখনৰ কাৰণে অসমৰ কাৰণে আমি 7-8জন পুৰুধা ব্যক্তিক হেৰুৱালোঁ য'ত আমি জুবিনকো হেৰুৱালোঁ হয় গতিকে 26 বৰ্ষটো তেনেকুৱা নহওক আমাৰ সকলোৰে সুখৰ হওক শান্তিৰ হওক সমৃদ্ধিৰ হওক তোমাৰ ভাল হওক ভগৱানে তোমাক বহু দূৰ আগুৱাই লৈ যাওক বহুত বহুত ধন্যবাদ আপুনি আজি এইখন মঞ্চত
বহুৱাইছে এয়া মোৰ কাৰণে আগতে কৈছোঁ বহুত সৌভাগ্যৰ কথা আপোনাৰ লগত মোৰ প্ৰিয় ব্যক্তি আপুনি মই আগত মানে থকাৰ কাৰণে কৈছোঁ সেইটো নহয় বাৰু মই আপোনাৰ ব্যক্তিত্বক মই বহুত ভাল পাওঁ ধন্যবাদ আৰু মই ফ'ল' কৰোঁ আৰু এইখন মঞ্চত এনেকৈ বহি আপোনাৰ লগত দুই এষাৰ ক'ব পৰাটো মোৰ কাৰণে এটা বিৰাট ডাঙৰ কথা অসমৰ তেনেকুৱা কথা নহয় নাই মই ভাবোঁ তেনেকৈ কাৰণ আপোনাক আচলতে মই ফ'ল' কৰোঁ কিছু ক্ষেত্ৰত বাৰু সকলো ক্ষেত্ৰত বুলিও নকওঁ জানো মানুহ আপোনাক সকলো ক্ষেত্ৰত ফ'ল' কৰিলে আপুনি ভগৱান হ'ল হয় গতিকে মই কিছু আপোনাৰ এনেকুৱা গুণ ভাল পাওঁ যিটো মই এতিয়া সন্মুখত থাকি বেছি কোৱাৰ নিচিনা হৈছে একো নাই বাৰু হ'ব তুমি আগবাঢ়ি যোৱা ভাল কাম কৰিলে সদায় আছোঁ হয় লগত কাষত সদায় পাবা বহুত বহুত ধন্যবাদ শুভেচ্ছা থাকিল প্ৰিয় দৰ্শক ইয়াৰ লগে লগে আজিৰ এই বিশেষ অভিমত অনুষ্ঠানটিৰ আমি ইমানতেই সামৰণি মাৰিছোঁ নমস্কাৰ